গণেশায় নমঃ। নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক, সকলোৰে অগ্ৰগতিয়ে হওক, উন্নতিয়ে হওক। ভগৱান মহাদেৱৰ ওচৰত অজস্ৰ প্ৰণিপাত জনাইছোঁ, যিহেতু মহাশিৱৰাত্ৰি সমাগত। মহাশিৱৰাত্ৰি বিশেষ মহাশিৱৰাত্ৰিত এইবাৰ 5টাকৈ ৰাশিৰ শুভ মংগলময় ফলাফল আহিছে বুলি কোৱা হৈছে। আপোনাৰ সময় যিমানেই বেয়া নচলক কিয়, মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰা ভাগ্যফল অতিকে উন্নত হ'ব, অগ্ৰগতিৰ হ'ব বুলি কোৱা হৈছে। বিভিন্ন প্ৰকাৰৰ জ্যোতিষৰ গৱেষণা অনুযায়ী, জ্যোতিষশাস্ত্ৰৰ ফলাফল অনুযায়ী এইবাৰ মহাশিৱৰাত্ৰিত 5টাকৈ ৰাশিৰ উন্নতিৰ পথ প্ৰশস্ত হৈছে বুলি কোৱা হৈছে। উন্নতিৰ পথ প্ৰশস্ত হৈছে বিশেষ 5টাকৈ ভাগ্যশালী ৰাশিৰ। ভগৱান শিৱ মহাদেৱ, এই মহাদেৱৰ আশীৰ্বাদ পুষ্ট হ'ব বহুকেইটা ৰাশি। 5টাকৈ ৰাশি ভগৱান শিৱৰ কৃপাদৃষ্টিত ভাগ্য পৰিৱৰ্তন হ'ব বুলি কোৱা হৈছে, অৰ্থ বৰ্ষা হ'ব বুলি কোৱা হৈছে। ধৰ্মীয় কৰ্ম, ধৰ্মীয় ৰীতি নীতি ইত্যাদিত আপোনালোকে মন আগুৱাই লৈ যাব পাৰিব বুলি কোৱা হৈছে। ধৰ্মীয় কৰ্মত আপোনালোকৰ মন থাকিব বুলি কোৱা হৈছে। গতিকে বিশেষ 5টাকৈ ৰাশিৰ এই মহাভাগ্যফল মহাশিৱৰাত্ৰিৰ মহাদেৱৰ আশীৰ্বাদ কোন কোন ৰাশিৰ ওপৰত ৰৈছে গোটেইখিনি কথা ক'ব বিচাৰিছোঁ। এয়া নহয় যে ৰাশিচক্ৰৰ প্ৰত্যেকটো ৰাশিৰ ওপৰতে ভগৱান মহাদেৱৰ আশীৰ্বাদ নাথাকে, কিন্তু মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই যি বিশেষ সংযোগ ঘটিছে, এই বিশেষ সংযোগৰ ফলত মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই মহাদেৱৰ আশীৰ্বাদ পৰিপুষ্ট হ'ব বিশেষ 5 ৰাশি। এই বিশেষ 5 ৰাশিৰ বিশেষভাৱে মহাশিৱৰাত্ৰি যিসকল মহাদেৱৰ ভক্তসকলে মহাদেৱৰ আৰাধনা কৰিব মহাশিৱৰাত্ৰিত চতুৰ্প্ৰহৰ পৰ্যন্ত বিভিন্ন ধৰণৰ পূজা ৰীতি নীতি ইত্যাদি দেখা যায়। হিন্দু সনাতন ধৰ্মত 4 প্ৰহৰৰ যি যজ্ঞ, যি মহাদেৱৰ পূজা অৰ্চনা, যি ৰুদ্ৰ অভিষেক, এই ৰুদ্ৰ অভিষেকো আপোনালোকে কৰিব পাৰিব। আৰু হিন্দু সনাতন ধৰ্মত উল্লেখ অনুযায়ী মহাদেৱে হৈছে সকলোতকৈ সহজলভ্য দেৱতা, যি অতি সোনকালে সন্তুষ্ট হয় আৰু আপোনালোকৰ মনৰ আশা আকাংক্ষা পূৰ্ণ কৰে। গতিকে মহাদেৱৰ যি বিশেষ 5টাকৈ শুভ মংগলময় ৰাশিৰ কথা আমি ক'ব বিচাৰিছোঁ। জ্যোতিষশাস্ত্ৰ অনুযায়ী বিশেষভাৱে এনেধৰণৰ কিছু ৰাশিৰ ওপৰত আশীৰ্বাদ থাকে বুলি কোৱা হয়। মহাদেৱৰ যি বিশেষ মহাদেৱৰ শিৱৰ আশীৰ্বাদ পৰিপুষ্ট হ'ব বুলি কোৱা হৈছে শিৱৰাত্ৰিৰ দিনাখনৰ পৰাই। এয়া পোনপটীয়াকৈ গ্ৰহ আৰু গতিবিধিৰ ওপৰত আধাৰিত বিশেষ ৰাশিফল বুলি আমি আপোনালোকক পূৰ্বতেই জনাই লোৱাটো ভাল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি হৈছে মংগল গ্ৰহ। মংগল গ্ৰহ হৈছে হনুমান দেৱৰ প্ৰিয় ৰাশি মেষ ৰাশি। এই ৰাশিৰ ভোলানাথ মহাদেৱ শিৱৰ আশীৰ্বাদ আছে বুলি কোৱা হৈছে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত, কাৰণ ভগৱান মহাদেৱৰ অৱতাৰ হিচাপে হনুমানক বিবেচনা কৰা যায়, বজৰংবলীক বিবেচনা কৰা যায়। গতিকে বিশেষ শুভ মংগলময় ফলাফল দেখা পাব মেষ ৰাশিৰ জাতক জাতিকাসকলে শিৱৰাত্ৰিৰ পিছৰ পৰাই। মহাদেৱৰ আশীৰ্বাদ সৰ্বত্ৰে থাকিব বুলি কোৱা হৈছে। কৰ্মজীৱনত অগ্ৰগতি উন্নতিৰ লগতে কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনাও বৃদ্ধি পাইছে বুলি কোৱা হৈছে। দ্বিতীয় ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মহাদেৱৰ যি বিশেষ আশীৰ্বাদ পৰিপুষ্ট হ'ব বুলি কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ শুভ মংগলময় ফলাফল বিশেষভাৱে শিৱৰাত্ৰিৰ পিছৰ পৰাই শুভ মংগলময় ফলাফল কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত দেখা যাব বুলিও কোৱা হৈছে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ মহাদেৱৰ খুবেই প্ৰিয় ৰাশি বুলি কোৱা হয় কৰ্কট ৰাশিৰ জাতক জাতিকাসকল। আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকল সৰ্বত্ৰে প্ৰফুল্ল মনৰ হয় বুলি কোৱা হয়, ধৈৰ্যশীল হয় বুলি কোৱা হয়। গতিকে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ সৰ্বত্ৰে উন্নতি অগ্ৰগতিৰ বাতাবৰণ দেখিবলৈ পাব মহাশিৱৰাত্ৰিৰ পিছৰ পৰাই। বিশেষ ভাল ফলাফল, ভাল কৰ্ম আপোনালোকৰ হ'বলৈ আৰম্ভণি কৰিব। আপুনি এতিয়া বৰ্তমান যিমান দুখতেই নাথাকক কিয়, মহাশিৱৰাত্ৰিৰ পিছৰ পৰা ভাগ্য সম্পূৰ্ণ পৰিৱৰ্তন হৈ যাব পাৰে বুলি কোৱা হৈছে জ্যোতিষৰ ফলাফল অনুযায়ী। তুলা ৰাশি তৃতীয় ভাগ্যশালী ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ। তুলা ৰাশিৰ ভগৱান শিৱৰ প্ৰিয় ৰাশি বুলিও কোৱা হৈছে। ভগৱান শিৱ ৰাশিৰ বিশেষভাৱে ভগৱান শিৱ মহাদেৱৰ প্ৰিয় ৰাশিৰ মাজত অন্তৰ্ভুক্ত হৈছে বুলি কোৱা হৈছে তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ওপৰত ভগৱান মহাদেৱৰ আশীৰ্বাদ থাকে বুলি কোৱা হয়। আৰু তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ মহাশিৱৰাত্ৰিৰ পাছৰ পৰাই শুভ মংগলময় ফলাফল তেওঁলোকে লাভ কৰিবলৈ আৰম্ভণি কৰিব বুলি কোৱা হৈছে। জীৱন বিভিন্ন প্ৰকাৰৰ সম্পদ আহৰণ ইত্যাদিৰ ক্ষেত্ৰত আপোনালোকৰ ভাল ফলাফল আছে। নতুন কৰ্মৰ যদি আপোনালোকে আৰম্ভণি কৰিম বুলি ভাবিছিলে, সেই কৰ্মৰ আৰম্ভণি কিন্তু আপোনালোকে কৰিব পাৰিব মহাশিৱৰাত্ৰিৰ পিছত।
আছে বিশেষ আকৰ্ষণীয় ফলাফল হঠাৎ অৰ্থপ্ৰাপ্তিৰ যুগ ধন লাভৰ যুগো দেখা গৈছে কৰ্মৰ ফল প্ৰাপ্তিৰ যুগ দেখা গৈছে মকৰ ৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শিৱ বিশেষভাৱে মহাদেৱ শিৱৰ আশীৰ্বাদ পৰিপুষ্ট হ'ব বুলি কোৱা হৈছে মকৰ ৰাশিৰ জাতক জাতিকাসকল বিভিন্ন প্ৰকাৰৰ সমস্যাৰ আপুনি নাথাকক কিয় মহাশিৱৰাত্ৰিৰ পিছৰ পৰাই আপোনালোকৰ সৰ্বতো প্ৰকাৰৰ অসুবিধা অশান্তি ইত্যাদিৰ পৰা পৰিত্ৰাণৰ উপায় আপোনালোকে লাভ কৰিব পাৰিব ধন প্ৰাপ্তি অৰ্থ প্ৰাপ্তি কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে বুলি কোৱা হৈছে গতিকে মকৰ ৰাশিৰ জাতক জাতিকাসকলৰো যথেষ্ট ভাল ফলাফল দেখা গৈছে আনফালে কুম্ভ ৰাশি হৈছে অন্য এক ভাগ্যশালী ৰাশি যি মহাশিৱৰাত্ৰিৰ পৰাই তেওঁলোকৰ ভাগ্যফল অতিকে উন্নত হ'ব বুলি কোৱা হৈছে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি শনি গ্ৰহ হোৱাৰ বাবে তেওঁলোক ভগৱান মহাদেৱৰ অতিকে প্ৰিয় ৰাশি হিচাপে বিবেচনা কৰা হৈছে মহাদেৱৰ প্ৰিয় ৰাশি তুলা ৰাশি মহাদেৱৰ প্ৰিয় ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অতিকে সত্যবাদী হয় বুলি কোৱা হয় আৰু তেওঁলোকৰ আচৰণ বিধি অতিকে সুন্দৰ হয় বুলি কোৱা হয় বাকপটুতা উন্নত হয় বুলি কোৱা হয় জাতক জাতিকাসকল অন্য এক ভাগ্যশালী ৰাশি কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে শনি গ্ৰহ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে খুব প্ৰিয় ৰাশি বুলি কোৱা হৈছে সত্যবাদী সৎ ভাল আচৰণ বাকপটুতা সুন্দৰ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ এইভাবে মহাদেৱ সন্তুষ্ট হৈ থাকে তেওঁলোকৰ ওপৰত আৰু অপৰিসীম সুখ তেওঁলোকে পাব বুলি কোৱা হৈছে সমৃদ্ধি আহিব অগ্ৰগতি আহিব উন্নতি আহিব মহাশিৱৰাত্ৰিৰ দিনাখনৰ পৰাই গতিকে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰো যথেষ্ট ভাল ফলাফল দেখা গৈছে এই বিশেষ শুভ ভাল সময়ত আপোনালোকে ভাল কৰ্ম কৰক সকলোৰে উন্নতি অগ্ৰগতি কামনা কৰিছোঁ ধন্যবাদ